এগৰাকী দহটকীয়া চিকিৎসক, তেওঁৰ লক্ষ্য কেৱল টকা নহয়। মানৱদৰদী এগৰাকী চিকিৎসকৰ জীয়া কাহিনী। আপুনি শুনি হয়তো আচৰিত হৈছে, কিয়নো সাম্প্ৰতিক সময়ত চিকিৎসাৰ খৰচৰ কথা ভাবি সাধাৰণ ৰোগীয়ে চিকিৎসালয়লৈ যাবলৈ ভয়ে কৰে। কিন্তু ঠিক তেনে সময়তে চিকিৎসা সেৱাত যে মানৱতা বৰ্তমানেও আছে, সেয়া প্ৰতিপন্ন কৰিছে এগৰাকী বিশেষ চিকিৎসকে। অন্ধ্ৰপ্ৰদেশৰ এগৰাকী যুৱতী চিকিৎসক, নাম ডাক্তৰ নুৰী পাৰবিন। অন্ধ্ৰপ্ৰদেশৰ কাৰাপ্পা জিলাৰ এখন বেচৰকাৰী মেডিকেল কলেজৰ পৰা MBBS ডিগ্ৰী গ্ৰহণ কৰে ডাক্তৰ নুৰী পাৰবিনে। জনসাধাৰণে যাতে চিকিৎসা সেৱাৰ পৰা বিমুখ হ'বলগীয়া নহয়, তাৰ পৰিপ্ৰেক্ষিতত নুৰী পাৰবিনে বাছি লৈছে এই বিশেষ পন্থা। মাত্ৰ 10 টকাৰ বিনিময়ত নুৰীয়ে আগবঢ়াইছে চিকিৎসা সেৱা। কাৰাপ্পাত ক্লিনিকৰ উপৰিও নুৰীৰ আছে দুটাকৈ স্বেচ্ছাসেৱী সংস্থা। 10 টকীয়া চিকিৎসক নুৰীৰ চিকিৎসা গ্ৰহণ কৰিবলৈ এতিয়া সকলোৱে আশা কৰে। ডাক্তৰ নুৰীৰ ক্লিনিকত এতিয়া শ ৰোগীৰ সোঁত, কিয়নো 50 টকাতে ডাক্তৰ নুৰীৰ ক্লিনিকত উপলব্ধ ৰোগীৰ বেড। ডাক্তৰ নুৰী পাৰবিনৰ এই মহৎ প্ৰচেষ্টাক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে। ভৱিষ্যতে আৰু অধিক জনকল্যাণৰ কামত আত্মনিয়োগ কৰাৰ পূৰ্ণ পৰিকল্পনা আছে ডাক্তৰ নুৰী পাৰবিনৰ। মাত্ৰ 10 টকাৰ বিনিময়ত ৰোগীক চিকিৎসা কৰা নুৰীয়ে প্ৰমাণ কৰিছে যে চিকিৎসা কেৱল বৃত্তিয়ে নহয়, ই এক মহান মানৱ সেৱা। হয়তো ডাক্তৰ নুৰীৰ বাবে এতিয়াও একাংশ ৰোগীয়ে চিকিৎসকক ঈশ্বৰৰ দূত বুলিয়ে মানিবলৈ বাধ্য। নিউজ ডেস্ক, E-News NE।